কৈ দিয়া এতিয়া পুৰা তুমি কৰা তেওঁ কৈ দিব তেওঁ ক'ব তুমি নামখিনি ক'ব লাগিব ন অভিষেক উধাৰ চিনি পাইছে নাই মাননা কৰে पका नहीं लिस्ट दिया है हेलो हेलो दिसु हेलो এইখিনিতে আমি শ্রী শ্রী গণেশ পূজা উদযাপন সমিতির তরফের পৰা অতিকে শ্রদ্ধার আমন্ত্রণ জানাই অনা দিহানামৰ শিল্পীসকললৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে তেখেতলোকৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সম্ভাষণ জনাব বিচাৰিছোঁ। মৰমৰ একোখনিকৈ অসমীয়াৰ মৰমৰ স্বাভিমান একোখনি अरे अदला बदली कर लो সম্ভাষণ জনাব বিচাৰিছোঁ। পোনপ্ৰথমে আমি শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তি হৰি গোস্বামী দেৱৰ দ্বাৰাই আমি প্ৰথমতে সম্ভাষণ জনাব বিচাৰিছোঁ। আমাৰ অতিকে শ্ৰদ্ধাৰ আমন্ত্ৰিত শিল্পী নামতে ৰূপম নীল মাফ কৰিব ৰূপম নীল তেখেতৰ সম্ভাষণ জনাব। আমাৰ উদযাপন সমিতিৰ অতিকে বয়োজ্যেষ্ঠ অতিকে শ্ৰদ্ধাৰ হৰি গোস্বামী দেৱে এখনি ফুলাম গামোচাৰে স্বপ্নলীল দেৱক সম্ভাষণ জনাবলৈ লৈছে। মোৰো ভুল হৈ গ'ল, অকণমান ৰ'ব দেই, মাফ কৰিব। তেওঁলোকক মোক বুজাই দিয়া নাই, সেইকাৰণে অকণমান ভুল হৈ গ'ল। এজন অতি স্বনামধন্য বয়োজ্যেষ্ঠ ব্যক্তি উদযাপন সমিতিৰ এজন ব্যক্তি এইখিনিতে এখনি আদৰণীয় ফুলাম গামোচাৰে তেখেতক উদযাপন জনাব। সম্ভাষণ জনাব অভিষেক দেৱে। ধন্যবাদ। তাৰপিছতে আমি শ্ৰদ্ধাৰ ৰূপম নীল বৰাদেৱক সম্ভাষণ জনাব।
এইখিনিতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱাদেৱ স্থানীয় ঔষধ ব্যৱসায়ী, তেওঁক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কানাইয়া গোস্বামীদেৱে। ইয়াৰ মাজত ৰাজীৱ বৰুৱাদেৱ। ইয়াৰ পাছতে সম্বৰ্ধনা জনাব অশোক ভাগৱত দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে, তেওঁক জনাব বিকি আগৰৱালা। ইয়াৰ মাজত অশোক ভাগৱতদেৱ। সব আমগরে নাম কয়ে তো ইয়াৰ পাছতে আমি দিহানামৰ দলৰ যিখিনি সদস্যবৃন্দ আমাৰ মাজত উপস্থিত আছে তেওঁলোক সমিতিৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। প্ৰথমতে আমি শ্ৰদ্ধা আমাৰ ৰূপমদিল বৰা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তা মণ্ডলীক আহ্বান জনাইছোঁ। ইয়াৰ পাছতে আমি কৃষ্ণ ফুকন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তা মণ্ডলীক আহ্বান জনালোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা বাঁহী বাদক শ্ৰদ্ধাৰ আমাৰ শ্ৰীযুত পাপু মেজ ডাঙৰীয়া, তেওঁক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তা মণ্ডলীক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ এজন সদস্য শ্ৰী নিৰ্মল গগৈ ডাঙৰীয়া দেৱক, তেওঁকো আমি সম্বৰ্ধনা জনাবলৈ আমি শ্ৰদ্ধাৰ সন্তোষিক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। নিৰ্মল গগৈ আৰু সম্বৰ্ধনা জনাইছে শ্ৰদ্ধাৰ সন্তোষী। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আন এজন সদস্য শ্ৰী সত্যজিৎ হাজৰিকাদেৱ, তেওঁকো আমি সম্বৰ্ধনা জনাবলৈ বিপুল চাহ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পাছতে আমি শ্ৰী মানৱজ্যোতি বাইলুঙক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বিপুল চাহ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি শ্ৰীযুত বিনোদ বৰা দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ শ্ৰীযুত নিতু পাল দেৱক। ইয়াৰ পাছতে আমি আন এজন সদস্যক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, তেওঁ হৈছে শ্ৰীযুত উজ্জ্বল দত্তদেৱ, তেওঁকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তা মণ্ডলীক একান্ত কামনা কৰিছোঁ। এওঁক আপোনাক সম্বৰ্ধনা জনাব সঞ্জীৱ গোস্বামীদেৱে। এয়া উজ্জ্বল দত্তদেৱ আৰু সম্বৰ্ধনা জনাব সঞ্জীৱ গোস্বামীদেৱে। ইতিমধ্যে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ ৰাজদীপ শইকীয়াদেৱক আমাৰ আহ্বায়ক সমিতি উদযাপন সমিতি শ্ৰেষ্ঠ এজন, সকলোকে কৈছে দেই, তাৰ মাজতে এজন শ্ৰেষ্ঠ সদস্য তেখেতে আমাৰ ৰাজদীপ শইকীয়াদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। ইতিমধ্যে আদৰণি অনুষ্ঠান শেষ হৈছে, তাৰপিছতে আমি উপভোগ কৰিম
পুনৰ শিল্পীসকলৰ দ্বাৰা দিহানাম। ধন্যবাদ।